আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ভাগিনক দিলে উপহাৰ। মুখ্যমন্ত্ৰীয়ে ভাগিনক খুলি দিলে লাখ টকা মূল্যৰ হাত ঘড়ী। ৰাধা কোম্পানীৰ ঘড়ী লাভ কৰি আনন্দত ফৰিং চিটিকা অনুৰাগীৰে। এইগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজৰ কাম আৰু কথাৰে সদায় ৰাজ্য আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চাৰ ঊৰ্ধত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাছে এইবাৰ আন এক ব্যতিক্ৰমী কামেৰে আকৌ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি বিজেপি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। আৰু এই যাত্ৰাৰ মূল আকৰ্ষণ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গহপুৰত চলাইছিল জন আশীৰ্বাদ যাত্ৰা। পাছে এই যাত্ৰাতে ভিৰৰ মাজৰ পৰা এগৰাকী ভাগিনে প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী তথা মামাৰ হাতঘড়ীটো। লগে লগে মুখ্যমন্ত্ৰীয়ে ক'লে লাগে নেকি? ভাগিনে লাগে বুলি কোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে খুলি দিলে নিজৰ হাতঘড়ীটো। আপোনাৰ ঘড়ীটো ভাল লাগিছে দেই। দিব নেকি? ৰাধা কোম্পানীৰ ঘড়ী পাই বুজাব নোৱাৰা সুখত বুৰ গ'ল অনুৰাগী। মামাৰ ঘড়ী লৈ ভাগিনে ভিৰ ফালি ফালি চিঞৰি সুখত দৌৰিলে। পাছে ইণ্টাৰনেটত চাৰ্চ কৰি জানিব পৰা গ'ল মুখ্যমন্ত্ৰীয়ে ভাগিনক দিয়া ৰাধা কোম্পানীৰ ঘড়ীটোৰ মূল্য 1,97,300 টকা। আৰু ভাগিনক এনেদৰে হাতঘড়ী উপহাৰ দি পুনৰ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী। নমস্কাৰ, মোৰ নাম শান্তনু আৰু মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথামেটিক্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু মই মামা আহিছে, চ' মামাৰ পিছে পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা। এণ্ড ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা। দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে। দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। দেন মামাই হাঁহিলে। সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে। ত' মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত। দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লোঁ দিয়ে নেকি। চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে। ত' মই গ'লোঁ, ঘড়ীখন ল'লোঁ। চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে। এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।